ছুপাৰ কাপৰ আজি নৰ্থ ইষ্ট ইউনাইটেড FC আৰু জামছেদপুৰৰ মাজত খেলখন আপোনালোকে চালে আৰু বৰ দুখেৰে জনাবলগীয়া হৈছে যে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে যিটো এছিয়ান UFC AFC চেম্পিয়নছ লিগ যোৱাৰ যিটো প্লে অফ খেলাৰ যিটো সম্পূৰ্ণ সুযোগ আছিলে ইলাইট খেলাৰ ছেকেণ্ড AFC চেম্পিয়নছ লিগ 2 খেলাৰ যিটো সুপৰ্ণ সুযোগ আছিল তাৰ পৰা আমি বঞ্চিত হ'লোঁ পুনৰ আকৌ এবাৰ এটা বছৰৰ কাৰণে আমি আকৌ এবাৰ বঞ্চিত হ'লোঁ ইমান ধুনীয়া চান্স থকা সত্ত্বেও জামছেদপুৰৰ লগত আমি 87 মিনিটলৈকে লিড কৰি থকাৰ পাছতো আমি ড্ৰ খেলি পেলাই প্ৰতিযোগিতাৰ পৰা আমি বিদায় মাগিলোঁ কাৰণ ৱাই অলৰেডি দুখনকৈ মেচত দুবাৰ জিকি পেলাই 6 পইণ্টৰে প্ৰথম স্থানত আছে এতিয়া কথাটো আমাৰ হ'ল আজি ভোজপুৰা টকছত আমি বিশেষ লম্বা ডিছকাশ্যন কৰিব নাযাওঁ ডাইৰেক্ট টু দা পইণ্টত আহোঁ লাষ্টৰ মিনিটত গ'ল কেনেকৈ খাব পাৰে লাষ্টৰ মিনিটত প্ৰত্যেকবাৰে ডিফেণ্ডিঙত ইমান এৰৰ কেনেকৈ হ'ব পাৰে আজি ইমান JFC এটেক পাইছে ইমান অপেন চান্স পাইছে ভাগ্য ভাল যে JFCয়ে সেইবোৰ কনভাৰ্ট কৰা নাই ডিফেন্স ইমান গেলা ইমান বেয়া ইমান মানে বাহিয়াত বুলি ক'ম এনেকুৱা কিয় হ'ব পাৰিছে আমাৰ এটেকিং ঠিক আছে এটেকিং আমি গ'ল পাইছোঁ কিন্তু এই ডিফেন্সিভত আমাৰ কাম এতিয়ালৈকে হোৱা নাই কিয় আমি সেই চলিডিটিটো কিয় দেখুৱাব পৰা নাই কিয় সেই দম আমি দেখাব পৰা নাই যে আমি এক্সট্ৰা টাইমত অকণমান ধৈৰ্য ধৰি পেলাই লিড কৰাটোক আমি কণ্টিনিউ কৰিব নোৱাৰোঁ কিয় নোৱাৰোঁ ডিফেন্স বেয়া আমাৰ নৰ্থ ইষ্ট ইউনাইটেডৰ আৰু এতিয়া অনাগত দিনত এটা বহুত শংকা নামি আনিছে যথেষ্ট জটিল হ'ব গৈ আছে কাৰণ ছুপাৰ কাপতে যদি আমাৰ প্ৰদৰ্শন ইমান বেয়া তাৰ প্ৰথম দুখন মেচত যদি চাওঁ ডিফেন্সৰ যি আমাৰ ভুল দেখিলোঁ যি কাৰণে আমি পইণ্ট হেৰুৱালোঁ আৰু প্ৰতিবাৰতে আমি ড্ৰ কৰি পেলাই পইণ্ট ভগাব লগা হয় অপনেণ্টৰ লগত ইয়ে আমাৰ কাৰণে অশনিৰ সংকেত আনিছে আৰু মই ভাবোঁ যে ISL এই ছুপাৰ কাপৰ পৰা আমাক আছে যিহেতু ISL আৰম্ভ হ'ব এই ISLত যেতিয়া আমি খেল আহিব যেতিয়া আমি লীগ ষ্টেজত থাকিম তেতিয়া এই ডিফেন্সৰ এই সৰু সুৰা এৰৰবোৰে এই সৰু সুৰা পইণ্ট হেৰুৱাব যদি আমি হেৰুৱাব লগা হয় শেষত আমি হয়তো টপ ফ'ৰত নাহিবও পাৰোঁ গতিকে এইটো বাৰে বাৰে আমি যে খং কৰোঁ বা আমি এজ এ ফেন হিচাপে আমি নিজৰ কথা ব্যক্ত কৰোঁ যে কিমান আমি ডিফেন্সিভ লেপছ দেখিব পাওঁ আজি যেন খেলত তাই সুপৰ্ণভাৱে প্ৰতিফলিত হ'ল প্ৰথম ফাৰ্ষ্ট হাফতটোৱে অকণমান ভাল খেলিলেও নেক্সট হাফত যিটো আমি লাইন এটা ডিফেন্সিভ লাইন যিটো মানি ধৰে যিটো গল্ডেন ৰুল বুলি কোৱা লাইনে মাৰিব পৰা নাই সিহঁতে এটা লাইন এটা বনোৱা হয় ডিফেন্সিভ 87 মিনিট হৈ গৈছে এতিয়া ডেট টাইমত যদি কোনো গল্পেট সেই টিমটোৱে মানে সাধাৰণতে জিকে 87 মিনিটলৈকে আমি এটা ইমান ডাঙৰ এটা মেচি বাউলীয়ে যিটো হেড ব্লক মাৰিবলৈ এটা সুযোগ দিয়া হ'ল মেচি বাউলীয়ে জানে যে সি ডাঙৰ হেড মাৰে আটাইতকৈ ওখ প্লেয়াৰ কেনেকৈ ইমান অপেন চান্সত কিয় মাৰ্ক কৰা নহ'ল ডাঙৰ সেইটোৱে প্ৰশ্নবোধক চিন ডিফেন্সত ডাঙৰ প্ৰশ্নবোধক চিন আজি মই নৰ্থ ইষ্ট প্ৰশ্ন কৰিছিল যে ডাঙৰ ডিফেন্সিভ এৰৰ 87 মিনিটত কেনেকৈ হ'ল কেনেকৈ মেচি বাউলীৰ নিচিনা এটা ওখ ল'ৰা এটা ওখ প্লেয়াৰক আমি ফ্ৰীকৈ গ'ল দিবলৈ পাৰিলে এই ক্ৰছটো যে আহিছে মিডফিল্ডৰ পৰা অলমষ্ট কিমান দূৰৰ পৰা আহিছে ইমান সময় পাইছে ডিফেণ্ডাৰে গ'ল কিপাৰে বলটো ক্লিয়াৰ কৰিবৰ কাৰণে নাই আৰু 87 মিনিটত সেই গ'লটোৱে আমাৰ ডিফাইন কৰি দিছে তাৰ আগতেও যিটো কৰ্ণাৰত আমি গ'ল খাইছোঁ ঠিক ফাৰ্ষ্ট হাফ এণ্ড হোৱাৰ ঠিক আগত যিটো প্ৰীতম কোটালে যিটো কৰ্ণাৰ পাইছে বলটো তুমি চাবা প্ৰীতম কোটাল সম্পূৰ্ণভাৱে ক্লিয়াৰ ন' ডিফেণ্ডে তাক মাৰ্কেই কৰা নাই একদম ক্লিয়াৰ পাইছে ভৰাই দিছে বলত নেটত কোনো তাক মাৰ্কিং কৰা নাই এইবোৰ ইমান ডিফেন্সিভ এৰৰ এলিমেণ্টাৰী মিষ্টেক বুলি যিটো কওঁ প্ৰাথমিক মিষ্টেক বুলি যিটো কওঁ এইবোৰ ভুল এইবোৰ কিয় হৈ থাকিব লগা হৈছে প্ৰথম গ'লটো আমি 19 মিনিটত আমি কৰিছোঁ কি ধুনীয়া কষ্ট কৰি ইমান ধুনীয়াকৈ গ'লটো আহিছে আমাৰ এণ্ডি ৰড্ৰিগুৱেজৰ বলটো বাৰত লাগি পেলাই ৰিবাউণ্ড হৈ পেলাই সীমা নুনেজে ফিনিছ কৰিছে এইটো ইমান ধুনীয়া গ'ল এটা দিছোঁ ছেকেণ্ড গ'লটো কি ধুনীয়া কাউণ্টাৰ এটেকিঙত আমি গ'ল দিছোঁ JFC অকণমান স্ক'ৰ কৰিব নোৱাৰিলে সেই সুযোগটোত আমি লৈ পেলাই UFC বহুত ভাল ড্ৰিবল কৰি বলটো উলিয়াই দিলে সীমা নুনেজে কিমান ধুনীয়া এছিষ্ট দিলে আৰু আমাৰ আলাদিন আজাৰীয়ে ন' ষ্ট্ৰাইক ন' ভুল ক্লিন ষ্ট্ৰাইক কৰি পেলাই একদম 2-0 আমি অগ্ৰগতি পাইছোঁ ভাবা দিগবলাৰ 2-0 অগ্ৰগতি পাইছোঁ আমি 1-0 নহয় 2-0 দুটাকে গ'লৰ অগ্ৰগতি পায়ো আমি শেষত মেটচখন যদি ড্ৰ হিচাপে থাকি পেলাই মেটচৰ প্ৰতিযোগিতাৰ পৰাই যে বাহিৰ হৈ যাব লগা হয় গ্ৰহণযোগ্য নহয় তাৰ কাৰণে একেবাৰে গ্ৰহণযোগ্য নহয় আমি কোনোপধ্যে এইটোক আমি মানিব নোখোজো যে ইমান এটা ভাল প্ৰদৰ্শন কৰি প্ৰথম হাফত আমি দ্বিতীয় হাফত ইমান বেয়া প্ৰদৰ্শন কৰি পেলাই আমি ড্ৰ খেলি পেলাই প্ৰতিযোগিতা বাহিৰ হ'ব লগা হৈছে তাকো জামছেদপুৰ যিটো টিমৰ 3 বছৰৰ পৰা আমাক সদায় মানে অশান্তি দি আহিছে টিমৰ লগত আজি জিকাটো কিমান আমাৰ কাৰণে মানসিকভাৱে হ'লেও কিমান এটা উপকাৰী আছিলে সেইটো জনাটো উচিত আছিলে যি কি নহওক আমাৰ জাৰ্ণি আউট ফ্ৰম দ্য ছুপাৰ কাপ আৰু মই টিমটোৰ পৰা মানে বহুত ডিছএপইণ্টেড হৈ গৈছোঁ মানে ইমান ষ্ট্ৰং টিম দুৰাণ কাপ জিকি আহিছোঁ এইটো ডাঙৰ কথা নহয় এইটো সৰু ডাঙৰ কথা নহয় ন এইটো ইমান ডাঙৰ কথা দুৰাণ কাপৰ নিচিনা প্ৰতিযোগিতা আমি জিকি আহিছোঁ কিন্তু এই গ্ৰুপৰ পৰা যদি আমি বাহিৰ হ'ব নোৱাৰোঁ গ্ৰুপৰ পৰা যদি আমি বাহিৰ মানে কি কম্পিটিশ্যনৰ ভিতৰত যদি সোমাব নোৱাৰোঁ ইয়াতকৈ আৰু লজ্জাজনক কথা হ'ব নোৱাৰে
আৰু আমি এজ এ ৱলছ আমাৰ ফিলচফি হ'ল ৱলছ আমি একগোট হৈ থাকোঁ নহয় জানো কিন্তু আমি আজি মিডফিল্ডত আমাৰ ৱলছৰ একো প্ৰাধান্য দেখা নাপালোঁ আমাক ডাবল পিভট খেলোৱা নাই ছিংগল পিভটত আমি বল কণ্ট্ৰল কৰিব যাওঁ আমি ৱাইড খেলিব যাওঁ আণ্ডাৰলেপ অভাৰলেপ ইমান এফিচিয়েঞ্চি লেছ আকৌ সেইটো ক্ৰছতে ক্ৰছ কৰি পেলাই আমি গৈ থাকোঁ আজি বাৰু খেলখন অকণমান নিঃসন্দেহে ভাল হৈছে ইণ্টাৰকাচিতকৈ আমাৰ বল পাছিং একুৰেচিটো ন' ডাউট বেটাৰ হৈছে কিন্তু ডিফেন্সিভ হিচাপেতো আমি আকৌ বেয়া খেলিছোঁ আৰু সেইটোৱে আমাৰ আজি মেটচখন পতনৰ অন্যতম কাৰণ আছিলে বাকী একো নকওঁ আজি চব প্লেয়াৰকে মই আজি দুখ কৰিছোঁ মানে কেৱল সীমা নুনেজে ভাল খেলিছে আজি আলাদিন আজাৰে ভাল খেলিছে যিকেইটা নাম ল'ব লগা প্লেয়াৰ সিহঁতেই ভাল খেলে বাকীকেইটা প্লেয়াৰ গৰু গাধৰ নিচিনাকৈ একো ভালকৈ ডিফেণ্ডিঙৰ এটাত মন দিব পৰা নাই ডিফেণ্ডাৰ ওপৰত সম্পূৰ্ণভাৱে ভুল এটেকিং প্লেয়াৰ যিমানে কষ্ট নকৰক ডিফেন্স উইনছো মেচেছ ডিফেন্স উইনছো কম্পিটিশ্যন কাপত যিটো আমাৰ লীগ পৰ্যায়ৰ পৰা আজি দেখিলোঁ ন যিটো আমি হাৰিলোঁ হাৰা বুলিয়ে ক'ব লাগিব 2-2 যদি ড্ৰ হৈছোঁ মোৰ কাৰণেতো মানসিকভাৱে আমি হাৰিছোঁ মানসিকভাৱে হৰাৰ পিছত এইটো যিটো আমি যি ধৰণে আমি বিদায় লৈছোঁ আৰু যেনেকৈ আমি AIFF ডুৰাণ্ড কাপত আমি প্ৰদৰ্শন কৰিছিলোঁ ভাল প্ৰদৰ্শন কৰি আমি চেম্পিয়ন হৈছিলোঁ সেইটো প্ৰদৰ্শন যেতিয়া আজি যোনটো প্ৰদৰ্শনে কিন্তু দাঙি নধৰিলে সম্পূৰ্ণৰূপে এটা আজি তুমি মেটচখনত চোৱা হা মেটচখনত আজি তোমাৰ আলাদিন আজাৰে যিকেইটা শ্বট লৈছে ধুনীয়া ভাল এটা শ্বট অন টাৰ্গেটো আছে তাৰ সি গ'লো কৰিছে ধুনীয়া গ'ল কৰিছে তুমি এটেকিং চোৱা সীমাই হওক বা এনডিয়ে হওক ধুনীয়া এটেকিং ওলাই দিছে আৰু তোমাৰ মিডফিল্ডৰ পৰা ন' ডাউট বাহানা মানে ঠিক ঠাক আহিছে কিন্তু তুমি ডিফেন্সিঙত যদি চোৱা আকৌ এই ডিফেণ্ডাৰকেইটাকে একো মনেই কৰা নাই এটেকাৰখিনি কোনফালৰ পৰা ৰান লৈছে JFC ইমান বঢ়িয়া চান্স পাইছে ন' ডাউট সিহঁতে ফিনিছ কৰা নাই কিন্তু এনেকৈ মানে ডিফেন্সিভ এলিয়াৰ্ছ মানে বহুত বেয়া মানে আই লিগৰ ছেকেণ্ড পৰ্যায়ৰ টিমৰ নিচিনা ডিফেন্সিভ কৰিছেহে খেলে নেকি আৰু এনেকৈ খেলেনে নৰ্থ ইষ্টৰ ইমান ভাল টিম ঠিক আছে ৰাইজ সেয়াই আছিলে আজি খণ্ড বহুত বেয়া দিন আজি নৰ্থ ইষ্ট আউট ফ্ৰম ছুপাৰ কাপ লাইক কৰক ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগলৈও লাষ্ট খেলখন আমি গোৱাৰ লগত অকণমান জিকি পালে মৰলি যথেষ্ট টান গোৱা ডিফেণ্ডিং চেম্পিয়ন হয় তাকো চাওঁ আমি কি হয় জনাব আপোনালোকে কি ভাবে কেনেকুৱা হ'ব আমি হাৰিনে জিকিম আৰু কিমান গ'লত জিকো নে কিমান গ'লত হাৰো আপোনালোকে লিখক কমেণ্ট লিখক কেনেধৰণে আমি হয়তো আমাৰ নৰ্থ ইষ্ট কৰ্তৃপক্ষই চাব লাগে যে কি দিশত আমি মন কৰিব লাগিব সেইটোও লিখক নিজৰ মনৰ যি আহিছে যি ইম্প্ৰুভ কৰিব লিখক কিজানি হয়তো নৰ্থ ইষ্টৰ কৰ্তৃপক্ষই যে আমাৰ ভিডিঅ'কেইটা চাই কিজানি যদি মন কৰে তাৰে এটা আশা ৰাখিলোঁ আৰু গোৱাৰ লগত আমি ভাল প্ৰদৰ্শন এটা আশা ৰাখি আজি মই এই অনুষ্ঠানৰ পৰা দিগবলয় আৰু দেৱাংগই বিদায় মাগিছোঁ লগ পাম অতি সোনকালে তেতিয়ালৈ চাই থাকক ভোজেলকা। The first challenge goes for a shot.